নমস্কাৰ, ৱেলকাম টু বাইটিষ্টা কোচিং চেণ্টাৰ। মোৰ নাম বিজুশীল। মই আজি তোমালোকক কৰাম আমাৰ যিটো চেপ্টাৰ চলি আছে স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুটছৰ। আজি হ'ব আমাৰ পাৰ্ট 4। তাৰ আগত আমি পাৰ্ট 1 চালো, পাৰ্ট 2, পাৰ্ট 3। ঠিক আছে, টোটেল এইটো আমাৰ 4টা পাৰ্ট কুৱেশ্যনৰ হ'ব আৰু মই এক্সট্ৰাকে এটা পাৰ্ট কৰাই দিছিলোঁ। সম্পূৰ্ণ যিমানখিনি মই পাৰ্ট দিছোঁ গোটেইখিনি চাই ল'বা। তাৰপিছত মই তোমালোকক স্কোৱাৰ এণ্ড ৰুটছৰ যিমানখিনি প্ৰব্লেম আছে আৰু প্ৰব্লেম কেতিয়াও নহয়। ঠিক আছে, আৰু আজি বেছিভাগ সাবজেক্টিভ টাইপ কুৱেশ্যন থাকিব। ঠিক আছে, প্ৰথম চোৱা, এইটো চোৱাৰ আগত কেইটামান বস্তু বুজি লোৱা। মই ইয়াত 1ৰ পৰা 8 লৈকে স্কোৱাৰ ৰুট লিখি দিছো। তোমালোকে এইটো মুখস্থ কৰি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ৰুট টু ইকুৱেল টু কি লিখিবা 1.414। ৰুট 3 ভেলু কি লিখিবা 1.732। ক্লিয়াৰ? ৰুট এই দুটা বেছি ইম্পৰ্টেণ্ট হয়, সেইটো মনত ৰাখিবা। তলৰখিনিতো আছে কিন্তু এই দুটা বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত আহি থাকিব। ঠিক আছে, এতিয়া চোৱা, এতিয়া ইমান দিন মই বৰ্গৰ এটা স্কোৱাৰ ৰুট কেনেকৈ লওঁ এটা ট্ৰিক দি ওলাব শিকাইছো, এলচিএম মেথড দি ওলাইছো। ঠিক আছে, আজি এতিয়া চাম আমি স্কুলত যিটো মেথড দি ওলাইছো। ধৰা মই তোমাক কৈছো 169। ঠিক আছে, তুমি জানাকৈ ক'বা 13ৰ স্কোৱাৰ। কোন কাৰ স্কোৱাৰ? 13ৰ স্কোৱাৰ ইকুৱেল টু তুমি কি লিখিবা 13 লিখিবা। ঠিক আছে, এতিয়া ধৰা ইয়াৰ ভেলুটো মই আৰু দুটা ডিজিট আৰু এড কৰি দিছো, তেতিয়া কি হ'ব তোমাৰ প্ৰব্লেম হৈ যাব। ঠিক আছে, তেতিয়া আৰু ওলাও কেনেকুৱা চোৱা, আগত এইটোক ভালকে বুজা। ঠিক আছে, স্কোৱাৰ ওলাই আছো নহয়, এইটো কাৰ বৰ্গ সেইটো ওলাব লাগে, ৰুট আছে। এতিয়া কি কৰিবা, লাষ্টৰ পৰা ৰাইট হেণ্ড চাইডৰ পৰা দুটা ধৰিবা। ঠিক আছে, আৰু ইয়াত থাকিল এই 1টো অকলে হৈ গ'ল আৰু এই দুটা পেয়াৰ বনাই ল'লে। ঠিক আছে, এতিয়া কি কৰিবা 1ৰ আগত ইয়াৰ 1ৰ পৰা সৰু বা 1ৰ সমান স্কোৱাৰ কোন আছে? 1 আছে, 1 1 যা 1। তো মাইনাছ কৰি দিলে 1 1 কেঞ্চেল, 6 আৰু কি আহিব 969। এতিয়া চোৱা, এই 1টো তুমি ইয়াত যোগ কৰি দিবা। ইয়াত যদি 2 পূৰণ কৰা হলে হয় তেতিয়া 2 ইয়াত যোগ কৰি দিবা। ঠিক আছে, ইয়াত 1 পূৰণ কৰিছো, 1 যোগ কৰি দিছো। 1 আৰু 1 যোগ কৰিছো, কিমান হৈ গ'ল 2। ক্লিয়াৰ? এতিয়া মনত ৰাখিবা, ইয়াত যদি মই 2 2 যা 4 লিখিল, ইয়াত 2 2 যা 4 লেখা, ইয়াতো 2 দিব লাগিব, এনেকুৱা দিব লাগিব। ঠিক আছে, 2 ইয়াত দিলে ইয়াতো তুমি 2 দিব লাগে, 22 হৈ যাবহি। ঠিক আছে, ইয়াত মই 3 দি আছো, ইয়াতো 3 দিব লাগিব। ঠিক আছে, 3 দি কাটা পূৰণ কৰা, 3 3 যা 9, 3 2 যা 6। ঠিক আছে, সম্পূৰ্ণ কোণে ডিভাইড কৰিলে 13 ডিভাইড কৰিলে ইয়াৰ, এতিয়া আমি কাৰ বৰ্গ ক'ব পাৰি, এইটো 13ৰ স্কোৱাৰ ক'ব পাৰি। ক্লিয়াৰ? আৰু এটা লৈ লোৱা 729। কি লৈছো 729। কোনটো ধৰিবা সদায়? ৰাইট হেণ্ড চাইডৰ পৰা দুটা ধৰিবা। ঠিক আছে, এইফালৰ পৰা পেয়াৰ বনাই আহিবা। এইফালে এটা থাকিব পাৰে, কেতিয়াবা দুটা থাকিব পাৰে, কেতিয়াবা 3টাও থাকিব পাৰে। ঠিক আছে, এতিয়া চোৱা, 7ৰ পৰা সৰু স্কোৱাৰ কোন হয়? 4 হয়। 2 2 যা 4। ঠিক আছে, 3 2 9 নমাই দিয়া। এতিয়া ইয়াত কিমান পূৰণ কৰিছিলো? 2 পূৰণ কৰিছিলো নহয়, 2 2 যা 4 কৰিছো, এই 2টো ইয়াত 2 দিবা। কিমান হৈ গ'ল 4। ঠিক আছে, এতিয়া চোৱা, ইয়াত যদি 1 দিয়া, ইয়াতো 1 দিব লাগিব। ঠিক আছে, এতিয়া মই জানো ইয়াত যদি মই 8 দিওঁ, ইয়াতো 8 দিব লাগিব। ঠিক আছে, 8 দিলে 8 8 যা 64 হৈ যাব। ইয়াত 4 আছে নেকি? নাই। ইয়াত যদি মই 7 দিওঁ, ইয়াতো 7 দিব লাগিব। ঠিক আছে, 47 দি পূৰণ, 7 7 যা 49, 9 হাতৰ 4, 7 4 যা 28 প্লাস 4 32। ঠিক আছে, সম্পূৰ্ণ কোণে ডিভাইড দিলে 27। ক্লিয়াৰ? আৰু এটা ডাঙৰ ডিজিট লৈ লওঁ, মই লৈ লৈছো 1225। কিমান লৈছো? 1225। কি কৰিবা, প্ৰথম দুটা, তাৰপৰা এইফালে কেইটা আছে? দুটা থাকিল নহয়। এতিয়া চোৱা, 12ৰ আগত কোনটো সৰু স্কোৱাৰ আছে? তুমি ক'বা 9 আছে। তো 9 কাৰ নেওতাত আহে? 3 3 যা 9। বুজি পাইছা? এতিয়া মাইনাছ কৰি দিয়া, 3 2 5। এই 3টো ইয়াত যোগ কৰি দিয়া। যোগ কৰাৰ পিছত কিমান হৈ গ'ল? 6। ঠিক আছে, ইয়াত 1 দিলে ইয়াতো 1 দিব লাগে। ইয়াত কি আছে? 5 আছে, তাৰ মানে ইয়াতো মই 5 দিম। 5 5 যা 25, 5 6 যা 30, 30 প্লাস 2 32। তাৰ মানে কাৰ স্কোৱাৰ আহিল? 32ৰ স্কোৱাৰ আহিল। ঠিক আছে, আৰু এটা লৈ লোৱা,
5476 লোৱা 5 5 4 7 6 আৰু এটা লৈ লৈছো তোমাক ক'লে এইটো কাৰ স্কোৱাৰ হয় তুমি কি কৰিবা এইটো কামত আছে এইটো শিকিবই লাগিব ঠিক আছে ইয়াক মই ইগনোৰ কৰিব পাৰিলো হয় ইগনোৰ কৰিলে ঠিক আছে তোমালোকৰ প্ৰব্লেম হৈ যাব আগত গৈ কেতিয়াবা কি আহে নেক্সট কুৱেশ্যন খিনি যেতিয়া পাম সেইখিনি চাবা ট্ৰিকত কাম নহয় ঠিক আছে এতিয়া কি কৰিবা এফালৰ পৰা দুইটা ধৰা আৰু এফালৰ পৰা দুইটা ধৰা ঠিক আছে তো প্ৰথম কি আছে 54 আগত স্কোয়ার কি হয় 49 নহয় নেকি 7 7 যা 49 5 7 6 ঠিক আছে ইয়াত কি পূৰণ কৰিছে 7 7 ইয়াত যোগ কৰিছে 7 7 14 এতিয়া চোৱা ইয়াত কি দিবা 6 আহিব ইয়াত মই কি দিলে 6 আহিব এক হ'ব পাৰে মই 4 দি চাওঁ 6 আহিব লাগে ঠিক আছে 4 দিলে 6 আহিব আৰু একটা 6 দিলে তো 6 দিলে 146 6 যা বহুত বেছি হৈ যাব 500 ৰ পৰা ঠিক আছে তো 4 দি মই পূৰণ কৰা 4 4 যা 16 6 হাতত 1 4 4 যা 16 170 যা 7 হাতত 1 4 1 যা 4 1 5 তো কাৰ স্কোয়ার হয় এইটো 74 ক্লিয়ার নেক্সট হল এতিয়া চোৱা ইয়াত মই আৰু এটা বস্তু শিকাই আছো ঠিক আছে মই তোমাক যদি কৈছো 169 ৰ লগত কি যোগ কৰিলে 169 154 154 ৰ লগত কি যোগ কৰিলে এইটো পাৰফেক্ট স্কোয়ার হ'ব ঠিক আছে এতিয়া তুমি কি কৰিবা এনেকুৱা কুৱেশ্যন আহিলে সেম কৰিবা যোগ কৰাৰ কথা কৈছো নহয় ইয়াত চোৱা 54 ইয়াত আছে 1 1 1 যা 1 1 টো যোগ কৰি দিয়া 2 ঠিক আছে ইয়াত যদি মই 2 দিওঁ ইয়াতো 2 দিব লাগিব ঠিক আছে ইয়াত যদি মই 3 দিওঁ ইয়াতো 3 দিব লাগিব এতিয়া মোৰ যোগ কৰিব লাগে নহয় ভ্যালুটো বেছি লাগে না কম লাগে ঠিক আছে যোগ কৰিব লাগে মানে ইয়াত কম হৈ আছে মই ইয়াৰ পৰা কিমান বেছি ভ্যালু লাগে সেইটোৱে লাগে এতিয়া কি কৰিবা ইয়াৰ পৰা ডাঙৰটো ল'বা ঠিক আছে ইয়াত 3 ল'বা ইয়াত চোৱা 2 ল'লে 44 হৈ যাব ইয়াৰ পৰা সৰু হৈ যাব 3 লৈ ল'বা 3 3 যা 9 3 2 যা 6 উল্টা মাইনাস কৰি দিয়াচোন 5 মানে 69 যেতিয়া আহিব এই পারফেক্ট স্কোয়ার হৈ যাব ঠিক আছে 5 15 মানে ইয়াৰ লগত মই যেতিয়া 15 যোগ কৰিম তেতিয়া কি হ'ব পারফেক্ট স্কোয়ার হৈ যাব ঠিক আছে এতিয়া তুমি চোৱা ইয়াত যদি তুমি 2 দিলা হয় কনসেপ্টটো বুজি লোৱা 154 ৰ লগত মই 3 দিছো নহয় তুমি ক'লা নাই মই 3 দিছো এইকাৰণে ভুল হ'ল এইটো ক'ব পাৰা ঠিক নাই ঠিক আছে এতিয়া তুমি যদি ইয়াত 1 দিছা 1 1 কিমান হৈ গ'ল 2 ইয়াৰ পৰা সৰু লৈ লোৱা কিমান আহি গ'ল বাই 44 এইটো কি আহিলে চাবা 10 তাৰ মানে ইয়াৰ পৰা 10 কমালে এইটো 44 আহিব 1 কিমান 12 স্কোয়ার হৈ যাব এইটো বুজাইছে ঠিক আছে ইয়াৰ পৰা চোৱা এইটো কমি আছে নহয় ইয়াৰ পৰা 10 কমাই দিয়া 10 কমাই দিলে কি হৈ যাব 12 স্কোয়ার আহি যাব ইয়াৰ পৰা যদি বেছি লোৱা তাৰ মানে যোগ কৰিব 13 স্কোয়ার হৈ যাব ক্লিয়ার বুজি পাইছা নহলে যদি এইটোত প্ৰবলেম হয় এটা কাম কৰিবা ওপৰত 3 লৈ স্কোয়ার কৰিলে কিমান আহিব 169 169 ৰ পৰা 154 মাইনাস কৰি দিবা কিমান আহি গ'ল 15 এনসার ঠিক আছে এইটো কৰিব পাৰা আহা ডাইরেক্ট কোয়েশ্চনত আহা চোৱা আমাক কৈছে the smallest number that must be added to 2003 to get the perfect square is ঠিক আছে আমাক কৈছে এটা পূৰ্ণবৰ্গ বনাব হলে 2003 লগত কি যোগ কৰিব লাগিব কোন সংখ্যাটো যোগ কৰিলে সি এটা কি হ'ব পারফেক্ট স্কয়ার হৈ যাব ঠিক আছে এতিয়া চোৱা 2003 2003 সেম রুল কৰিবা ঠিক আছে কি দি কাটিবা ইয়াৰ আগত তুমি ক'বা 4 4 4 যা 16 5 হলে তো বেশি হৈ যাব কিমান হলো 603 এতিয়া চোৱা ইয়াত মই 4 যোগ কৰিছো ইয়াতো 4 4 8 হৈ গ'ল নহয় ইয়াত যদি মই 1 দিওঁ ইয়াতে 1 দিব লাগিব
ঠিক আছে, ইয়াত 2 দিলে ইয়াতো 2 দিম। ইয়াত এতিয়া মই 8 দিলে তো 60 বছৰ 5 দি চাওঁ 6 দিব পাৰি নহয় 7তো পাৰি 7 দিলে 7 8 যা 56 7 দি চাওঁ ঠিক আছে 7 8 যা 7 7 যা 49 7 8 যা 56 56 প্লাস কিমান আহি গ'ল 609 ঠিক আছে এতিয়া আমাক কৈছে কি যোগ কৰাৰ কথা কৈছে না কি বিয়োগ কৰাৰ কথা কৈছে যোগ কৰাৰ কথা কৈছে মানে আৰু ইয়াত চোৱা উল্টা মাইনাস কৰিব ইয়াৰ পৰা সদায় ডাঙৰ ল'বা যেতিয়া যোগ কৰাৰ কথা ক'ব ঠিক আছে তো কিমান আহিব মাইনাস কৰি 6 মানে ইয়াৰ লগত যদি মই 6 যোগ কৰি দিওঁ তেনেহ'লে হৈ যাব 209 এইটো কাৰ স্কয়াৰ হ'ব পাৰফেক্ট স্কয়াৰ 47 ঠিক আছে বিয়োগ কৰাৰ কথা ক'লে ইয়াৰ পৰা সৰু লৈ ল'বা দুটামান প্ৰেক্টিচ কৰা তাৰপিছত অটোমেটিক হোৱা ষ্টাৰ্ট হৈ যাব ঠিক আছে আমাক কৈছে 1300 পৰা কি আটাইতকৈ সৰু সংখ্যা বিয়োগ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব নহয় ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ হুইচ when subtract from 1300 marks makes it a perfect square ঠিক আছে এতিয়া আমাক কি লাগে 1300 পৰা আটাইতকৈ সৰু সংখ্যা কোনটো কি কৰি বিয়োগ কৰিলে কি হ'ব লাগিব পূৰ্ণবৰ্গ হ'ব লাগিব ঠিক আছে বিয়োগ কৰাৰ কথা কৈ আছে নহয় আগৰটো আছিলে যোগ কৰা ক'লে কি ল'বা ডাঙৰটো ল'বা বিয়োগ কৰা ক'লে সৰুটো লৈ ল'বা কি দিবা 3 3 3 যা 9 6 ইয়াত 1 কৰিলে ইয়াতো 1 হ'ব ইয়াত 6 দিলে ইয়াতো 6 দিব লাগিব 6 6 যা 36 6 7 3 6 6 যা 36 প্লাস 3 39 ইয়াৰ পৰা কৰি ল'ব কৈছো ন কিয় বিয়োগ কৰাৰ কথা কৈছে মানে ইয়াৰ পৰা যেতিয়া আমি 4 বিয়োগ কৰি দিম কিমান আহিছে শেষফল 4 বিয়োগ কৰি দিম কি হ'ব এই পারফেক্ট স্কয়ার হৈ যাব 1296 কাৰ স্কয়ার আছিল 36 ঠিক আছে by which smallest number should 294 be multiplied so that the product is a perfect square কৈছে 294 কি আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলে পূৰণফল এটা পূৰ্ণবৰ্গ হ'ব কি হ'ব সৰু সংখ্যা কৈছে নহয় কোন সংখ্যাটো সৰু সংখ্যা পূৰণ কৰিলে কি হ'ব লাগে আমাৰ পারফেক্ট স্কয়ার হ'ব লাগে ঠিক আছে সৰু সংখ্যা পূৰণ কৰাৰ কথা বুজা মই যদি কওঁ 8ৰ লগত কি পূৰণ কৰিলে পারফেক্ট স্কয়ার হ'ব এইটো বুজা ডাঙৰ সংখ্যাটো বাদ দিয়া তুমি ক'বা 8ৰ লগত 2 পূৰণ কৰিলে কি হ'ব পারফেক্ট স্কয়ার হৈ যাব ঠিক আছে কিমান আহিব 16 16 মানে পারফেক্ট স্কয়ার নহয় নেকি সাদিত স্কয়ার তো ইয়াক চোৱা ইয়াক যেতিয়া ভাঙিবা 2 2 2 এনেকুৱা লিখিবা নহয় 2 2 যা 4 4 2 যা 8 এতিয়া চোৱা ইয়াৰ লগত কি পূৰণ এইটোৰ লগত কি পূৰণ কৰিলে কৈছো না চোৱা এই দুইটাটো পেয়াৰ বনাইছে পারফেক্ট স্কয়ার মানে জোড়া বনাব লাগে জোড়া বনাইছে ই অকলে এই দুইটো অকলে থাকি নহয় তাক জোড়া বনাবলৈ মই কি কৰিম আৰু এটা 2 পূৰণ কৰিম তেতিয়া হ'বই পারফেক্ট স্কয়ার হৈ যাব ঠিক আছে বুজি পাইছা ঠিক আছে বুজি নাপালে প্ৰবলেম নাই মই আৰু বুজাই দি আছো এতিয়া ধৰা মই কৈছো 26 26ৰ লগত কি পূৰণ কৰিলে হি পারফেক্ট স্কয়ার হ'ব তুমি কি কৰিলা তুমি ক'লা 26ৰ নেওতা 26 2 1 যা 3 ঠিক আছে তো 2 2 দি যদি কাটা 2 কিমান 2 13 যা হৈ গ'ল 26 আৰু ভাগ যায় নেকি নেযায় এতিয়া তুমি ক'বা ইয়া মই জানো পারফেক্ট স্কয়ার হ'বলৈ কি লাগিব প্ৰত্যেকটা সংখ্যা দুটা লাগিব ঠিক আছে ইয়াতো 2 অকলে এটা আছে তাৰ মানে ইয়াক দুটা বনাবলৈ আৰু এটা 2 লাগিব ইয়াৰ 13 অকলে এটা আছে তাৰ মানে আৰু এটা লাগিব তাৰ মানে তুমি ইয়াৰ লগত ইয়াৰ পারফেক্ট স্কয়ার কৰিবলৈ কি কৰিব লাগিব 26 এ পূৰণ কৰিব লাগিব ঠিক আছে বুজি পালা আৰু এটা লৈ লোৱা 38 38 আকৌ ধৰা 40 40 লগত কি পূৰণ কৰিলে পারফেক্ট স্কয়ার হ'ব ঠিক আছে এতিয়া ইয়াক কেনেকৈ কৰিবা কাটি দিয়া 2 দি কাটা 2 20 যা 40 2 10 যা 20 2 দি কাটা 5 ঠিক আছে 40 ক আমি এনেকৈ লিখিব পাৰি 2 into 2 into 2 into 2 into 5 ঠিক আছে 2 2 যা 4 4
2 যা 8 8 5 যা 40 ইমানলৈকে ঠিক আছে এতিয়া আমাক কৈছে ইয়াৰ লগত কি পূৰণ কৰিলে হি পাৰফেক্ট স্কয়াৰ হ'ব ঠিক আছে এতিয়া চোৱা 2 তো ইয়াত ই পাৰফেক্ট স্কয়াৰ হৈ গ'ল ই পাৰফেক্ট স্কয়াৰ হৈছে নেকি নাই তাৰ কাৰণে তুমি কি কৰিবা আৰু এটা 2 আনিব লাগিব তেতিয়া গৈ পারফেক্ট স্কয়ার আৰু এই 5 তো অকলে হৈ গল না 5 এটা লাগিব তাৰ মানে 2 একটা দৰকাৰ আৰু 5 এটা দৰকাৰ তাৰ মানে কিমান পূৰণ কৰিবা 40 লগত তুমি 10 পূৰণ কৰিলে হে কি হ'ব পারফেক্ট স্কয়ার হ'ব বুজি পাইছা তো বলা ইয়াক এটা নেক্সট কোৱেশ্চন তো ইজি হৈ যাব আমাক কৈছে 294 ৰ লগত আটাইতকৈ কোন সৰু সংখ্যা কৈছে নহয় ভাঙি দিয়া 294 লেখা 2 দি কাটা 2 একে 2 2 4 যা 8 2 7 যা 14 7 দি কাটা 7 2 যা 14 7 হয় আকৌ 3 দি কাটা 3 7 যা 21 ঠিক আছে এটা পুরা পূরণফলটো মই এনেকুৱা লিখিব পাৰি 2 ইনটু 7 ইনটু 3 ইনটু 7 এইটো লিখিব পাৰি পুরা পূরণফল এই গুটেখিনি পূৰণ কৰিলে কি হ'ব 294 এতিয়া চোৱা মই তোমালোকক অহমান আগত কলো কি হ'ব লাগে পারফেক্ট স্কয়ার হ'ব লাগে সদায় পিয়াৰ বনাব লাগিব ঠিক আছে এতিয়া চোৱা 2 এর পিয়াৰ আছে নাই তাৰ মানে তুমি এটা 2 আনিলা ইয়া পিয়াৰ বনাবলৈ এই 3 এর পিয়াৰ আছে নাই ঠিক আছে 2 আৰু 3 এর পিয়াৰ নাই 2 আৰু 3 7 তো পিয়াৰ হৈ আছে তে হি পারফেক্ট স্কয়াৰত আছে কিন্তু 2 আৰু এতিয়া চোৱা 2 দুইটা হৈ গ'ল 3 দুইটা হৈ গ'ল এটা কি হৈ গ'ল সম্পূৰ্ণটো পারফেক্ট স্কয়াৰ হৈ গ'ল তাৰ মানে কি পূৰণ কৰাৰ পিছত পারফেক্ট স্কয়াৰ হ'ল 6 তুমি आंसर ক'বা 6 ক্লিয়াৰ কেইটামান ট্ৰান্সলেচন অলপমান হিন্দী মিক্সড হৈ আছে ঠিক আছে এখিনি এডজাস্ট কৰি ল'বা কাৰণটো হ'ল গোটেইখিনি কোৱেশ্চন একচুয়ালি হিন্দীৰ কোৱেশ্চন হয় যেটো তোমালোকক মই ট্ৰান্সলেট কৰি অসমীয়াত বনোৱা হৈছে ঠিক আছে কৈছে কি কৈছে by which of the following number should 32 be multiplied so that the product become a perfect square তাৰ মানে আমাৰ কৈছে তলত দিয়া কোনটো সংখ্যাৰ 32ক পূৰণ কৰিলে পূৰণফল এটা পারফেক্ট পূৰ্ণবৰ্গ হ'ব ঠিক আছে 32 ৰ লগত কোন সংখ্যাটো পূৰণ কৰিলে ই এটা 32 কি হৈ যাব পারফেক্ট স্কয়াৰ হৈ যাব তো মই অলপমান আগত কি কৈছো কেনেকৈ কৰিবা 32 2 দি কাট 2 16 2 8 2 4 তো 32ক আমি কি লিখিব পাৰি 2 into 2 into 2 into 2 into 2 ঠিক আছে হল 32 এতিয়া চোৱা পারফেক্ট স্কয়ার হ'বলৈ আমাক কৈছে ইয়াৰ পৰা কোনটো পারফেক্ট স্কয়ার মানে কি পিয়াৰ বনাব লাগে ই পিয়াৰ বনালে ই বনাইছে নেকি নাই আৰু এটা 2 লাগে তো কি পূৰণ কৰিম 2 পূৰণ কৰোঁ অপচন ডি ক্লিয়াৰ next question 67 চোৱা কি দিয়া আছে by which smallest number should 1472 be divided so that the quotient obtained is a perfect square কৈছে মানে 1470 আটাইতকৈ সৰু সংখ্যা কি সংখ্যাৰে হৰণ কৰিলে ভাগফল কি হ'ব এটা পারফেক্ট স্কয়ার হ'ব কাক 1470 আটাইতকৈ সৰু সংখ্যা চোৱা পূৰণ কৰা আৰু ভাগ কৰা যদি প্ৰশ্ন আহে মাল্টিপ্লাই এন্ড ডিভাইডৰ যদি কোৱেশ্চন আহে সেম ফৰ্মুলাত কৰিম ঠিক আছে 7 দি ডিভাইড দিয়া 7 2 যা 14 7 1 যা 7 আকৌ কাটে নেকি 7 দি কাটে 7 3 যা 21 আৰু কাটে নাই 5 6 যা 30 ঠিক আছে এতিয়া তুমি ক'বা 1470 মাল্টিপ্লাইটো কেনেকৈ হ'ব 7 into 7 into 5 into 6 ঠিক আছে এতিয়া আমাক কৈছে কোন দুটা সংখ্যা দি ডিভাইড কৰিলে মানে ভাগ কৰি দিলে ঠিক আছে মানে এতিয়া চোৱা ইয়াক কি দি ডিভাইড কৰিলে ই পারফেক্ট স্কয়ার হ'ব এই দুটাটো পারফেক্ট স্কয়ার আছে কাক আতৰাই দিব লাগিব 3 into 5 মানে 3 into 5 কিমান হয় 30 তাৰ মানে आंसर হ'ব 30 দি যেতিয়া ডিভাইড দিবা হি এটা পারফেক্ট স্কয়ার হৈ যাব কাৰ 49 7 হৈ যাব ঠিক আছে নেক্সট কৈছে an army general wants his 36,562 soldiers to form a solid square after arranging them he found that some soldiers were left over how many soldiers were left ঠিক আছে কৈছে একটা আর্মি সোলজারে কি করে
জেনারেলি কি কৰে আৰ্মিৰ এটা গ্ৰুপ থাকে সিহঁতক কি কৰে পাৰফেক্ট স্কোৱাৰে এৰেঞ্জ কৰে পাৰফেক্ট স্কোৱার এৰেঞ্জ কৰা মানে হয় যে একজন ইয়াত ৰাখিলে দুজন তিনজন চাৰিজন ইয়াত ৰাখিলে নহয় এফালেও চাৰিজন ৰাখিব একজন দুইজন তিনিজন চাৰিজন এফালেও চাৰিজনে হ'ব মানে গোটেই ফালে কি হ'ব চাৰিজনে হ'ব ঠিক আছে পাৰফেক্ট স্কোৱার এটা গ্ৰুপ বনায় য'ত মানুহ কিমান আছে 36,562 এতিয়া কৈছে যদি পারফেক্ট স্কোয়ার বনাব যায় কিমানজন মানুহ থাকি যায় এতিয়া আমি চাই লওঁ ইয়াত পারফেক্ট স্কোয়ার কাৰ পারফেক্ট স্কোয়ার আছে ঠিক আছে 3 6 5 6 2 দুটা দুটা ধৰা এতিয়া এক থাকে নহয় এটাই থাকে 3 1 1 যা 1 2 6 5 দুটা পেয়ার নামিব ঠিক আছে এই 1 টো ইয়াত যোগ কৰি দিয়া 2 এতিয়া চোৱা ইয়াত 5 দিলে ইয়াতো 5 দিব লাগিব ঠিক আছে ইয়াত যদি 8 দিয়া ইয়াতো 8 দিব লাগিব 8 8 যা 64 ৰ 4 হাতত 6 8 2 যা 16 আৰু 6 22 ঠিক আছে 1 2 1 41 বেছি বাছি যায় না তাৰমানে আমি ইয়াক 9 দি ডিভাইড দিব পাৰি কি দিব পাৰি 9 দি গ্যাপটো বেছি আহি যায় নহয় ইয়াত যদি 9 দিয়া ইয়াতো 9 দি দিয়া 9 9 যা 81 ৰ 1 হাতত 8 9 2 যা 18 প্লাস 8 26 কিমান থাকে 4 থাকে আৰু এফালে 62 এফালে কিমান পূৰণ কৰিছে 9 যোগ কৰি দিয়া 9 9 18 ৰ 8 হাতত 1 3 ঠিক আছে এতিয়া ইয়াত 1 দি দিয়া ইয়াতো 1 দিব লাগিব 1 8 তাৰমানে আমাৰ এনসার কি পালো চোৱা এইটো টোটাল ইয়াৰ পৰা যদি তুমি 81 মাইনাস কৰি দিয়া ইয়াৰ পৰা যদি আমি 81 মাইনাস কৰি দিওঁ হি কাৰ স্কয়ার হৈ যাব 191 191 এর স্কয়ার মানে পারফেক্ট স্কয়ার আছে ঠিক আছে তাৰমানে আমি কিমান মাইনাস কৰিম 81 ঠিক আছে এতিয়া চোৱা এই বস্তুটো নহয় হেইটো আমি যেটো মেথডত কৰিছিলো হেইটোত কৰিব গলে অলপমান প্ৰবলেম হৈ যাব ঠিক আছে ওলাব নোৱাৰিবা নেক্সট কৈছে when 2360% have to be arranged in a perfect square 56% were left out how many percent are there in the first row ঠিক আছে কৈছে যেতিয়া 2360 জন এটা জনৰ ব্যক্তিক এটা পূৰ্ণ বৰ্গত সজুৱাব লগা হল নহয় এতিয়া কৈছে কিমানজন মানুহ 2360 জন যেতিয়া এটা পারফেক্ট গ্ৰুপ পারফেক্ট স্কয়াৰৰ এটা গ্ৰুপ বনোৱা হৈছে তেতিয়া কি হয় কেইজন মানুহ থাকি যায় 56 মাইনাস কৰি দিয়া ঠিক আছে 4 শূন্য তো থাকে কোন 2304 2304 কাৰ পারফেক্ট স্কয়ার 2304 হয় তুমি কবা 48 ৰ স্কয়ার কাৰ স্কয়ার 2304 48 ৰ স্কয়ার মানে ইমানজন থাকে ইমানজন কাৰ স্কয়ার হ'ব 48 ৰ স্কয়ার এই নম্বৰ কি কৈছে a gardener wants to plant 17,956 trees and wants to plant them in such a way that there are as many rows as there are trees in a row the number of a tree in a row কি কৈছে এটা মালি মানে যোনে গছ লগায় ঠিক আছে তাৰ হাতত কিমানটা গছ লগাব লাগে এই 17,956 টা গছ লগাব বিচাৰিছে ঠিক আছে তো তাৰ হাতত কি কৈছে ৰো যিমানটা আছে ঠিক আছে গছ পুলিও মানে ৰো হৈ গ'ল এইখিনি ঠিক আছে এটা যিমানটা ৰো আছে গছ পুলিও সিমানটাই আছে ঠিক আছে তাৰ মানে আমাক কৈছে তেনেহলে গছ পুলিৰ সংখ্যা কিমান এটা চাই লওঁ ঠিক আছে 17,956 কাৰ স্কয়ার হয় এটা ওলাই দিয়া 1 1 যা 1 ঠিক আছে আৰু আমি এইটো ট্ৰিক দি ওলাব পাৰি এইটো ডাইৰেক্ট কোৱেশ্চন নহয় নেকি ডাইৰেক্ট কোৱেশ্চন হলে ট্ৰিক ওলাই দিলা 6 কাৰ ঘৰত আহে 6 ৰ ঘৰত আৰু 4 ৰ ঘৰত 1 79 ৰ আগত কাৰ কি আহে 13 136 বা
134 হ'ব এইটো ঠিক আছে তো 13 পিছত কি আহিব 14 ঠিক আছে 13 4 যা 13 4 যা 52 টু হাতত 5 13 1 যা 13 প্লাস 5 18 তার মানে এই 4 হয়ে গেল 4 2 হয়ে গেল 134টা লাইন আছে যত ঠিক আছে রো কিমানটা আছে 134 এনেকৈ কৰি ওলাব পাৰিবা এটো আমাৰ টাইম লাগি যাব ঠিক আছে আমি তো ডাইৰেক্ট এইটো ট্ৰিক জানোৱে ট্ৰিক ইউজ ক'ত কৰিবা হেতু তোমালোকে প্ৰেক্টিস কৰি বুজিবা ঠিক আছে ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব ইয়াত 3 দিলে ইয়াতো 3 দিলে কি দিব এটো 23 হৈ যাব 69 ঠিক আছে ইয়াত 3 পূৰণ কৰিছে হৈ গল এইটো কিমান 226 ঠিক আছে এটা 26 ইয়াত 4 পূৰণ কৰি দিয়া ইয়াতো 4 আহি যাব তো 1056 আহি যাব ঠিক আছে आंसर কি পালো 34 হল কোশ্চেন নম্বৰ 72 চোৱা কি দিয়া আছে while solving a problem Samida square a number and then subtract 25 ঠিক আছে এটা সংখ্যা স্কয়ার ওলাই 25 মানে where she was supposed to subtract 25 the number and then square but but her answer is correct what was the given number क्वेश्चन तो अलग खेली-मेली लगी है हिंदी से लो ठीक है एक निर्णय को हल करते समय समिधा एक संख्या का वर्ग निकालते हुए उससे 25 घटाती है ঠিক আছে वर्ग निकालते हुए उससे একটা বর্গ ওলাই কিমান কমায় 25 কমায় जबकि उसे संख्या से 25 घटाते हुए फिर उसका वर्ग তাক ওলাব লাগিছিল কিমান সংখ্যাৰ পৰা 25 কমাই তাৰ পিছত বৰ্গ ওলাব লাগিছিল ঠিক আছে तो उसका उत्तर सही आता है क्वेश्चन तार आंसर কি হয় পারফেক্ট হয় ঠিক আছে তো ওয়া নির্দিষ্ট সংখ্যা কোশ্চেনটো বুঝা সমিদাই কি করে একটা সংখ্যা আছে তার স্কয়ার কৰি 25 কমাই দিয়ে ঠিক আছে কিন্তু তাক কৈছিলে এটা সংখ্যাৰ পৰা 25 কমাই তাৰ পিছত তাৰ বৰ্গ ওলাবলৈ ঠিক আছে কিন্তু তাৰ দুটাতে आंसर কি আহি গল সেম আহি গল ঠিক আছে তো সেইটো কি হ'ব আমাৰ কৈছে চোৱা এটা সংখ্যা মই জানো নেকি x স্কয়ার या কি লিখিবা a স্কয়ার প্লাস b স্কয়ার মাইনাস 2a ইনটু b a ঠাইত দি দিয়া x আর b ঠাইত দি দিয়া 25 ইয়া শর্টকাট আছে মই শর্টকাট দেখাই আছো ঠিক আছে মই শর্টকাট কৰি দিম ইকুয়েশনটো কৰিলে আহি যাব তোমাৰ ঠিক আছে ই এফালে আহিলে এটো কি হ'ব মাইনাস হৈ যাব ই এফালে আহিলে কিমান হ'ব 650 হৈ যাব নহয় চোৱা -25 ই এফালে -25 তো কি হৈ গল মাইনাস 25 টু যা 50x x ৰ ভ্যালু কিমান পালো 13 এটা কোৱা তোমাক কৈছে 13 ৰ স্কয়াৰ ওলাই মাইনাস কৰিবলৈ কিমান মাইনাস কৰিব কৈছে 25 নহয় 13 ৰ স্কয়াৰ ওলাৰ পিছত নাই তোমাক কৈছে 13 ৰ পৰা 25 কমাই তাৰ পিছত স্কয়াৰ ওলাব কৈছে 13 ৰ পৰা 25 কমাই দিলে কিমান -12 -12 ৰ স্কয়াৰ কৰিছে কিমান আহি গল 144 এটা তুমি কি কৰি দিছা 13 ৰ স্কয়াৰ ওলাইছা তাৰ পিছত -25 কৰিছা 169 -25 দুটাতে কি আহিল মোৰ 144 এর आंसर আহিল ঠিক আছে এইটো কৈছে কোৱেশ্চন ঠিক আছে আৰু এবাৰ ভালকে চাই লবা ইয়াক আৰু আজি আমাৰ স্কয়াৰ এন্ড ৰুটছৰ চেপ্টাৰ কমপ্লিট হৈ গল তাৰ পিছত আমি নেক্সট চেপ্টাৰ চাও কি ধৰো আৰু তোমালোকে কন্টিনিউ ভিডিওখিনি পাই যাবা এন্ড তোমালোকে মোৰ চেনেলটো অলমান গ্ৰোথ কৰি দিবা লাইক সাবস্ক্ৰাইব এন্ড শেয়াৰ কৰি দিবা ঠিক আছে